শিৱসাগৰত কাম কৰিবলৈ বাছেৰে অহা ৪৭ গৰাকী মিয়া শ্ৰমিকক বাধা শিৱসাগৰত বিয়লি প্ৰৱেশ কৰাৰ পিছতে মিয়া শ্ৰমিকক বাধা জাতীয় সংগ্ৰামী সেনা অসম আৰু বীৰ ৰাছিদ সেনাৰ শিৱসাগৰৰ ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্পত শ্ৰমিক হিচাপে কাম কৰিবলৈ মানকাছাৰৰ পৰা আহিছিল মিয়া শ্ৰমিকসকল আটাইবিলাক শ্ৰমিকক উভতি যাবলৈ ধমক জাতীয় সংগঠন দুটাৰ মানকাছাৰলৈ উভতি যোৱাৰ সিদ্ধান্ত মিয়া শ্ৰমিকসকলৰ আমি উজনিখন বচাব লাগিব শুনিল আমাৰ কথা হৈছে আমাৰ নিজৰ জাতিটো বচাব লাগিব অসমীয়াখিনিক বচাব লাগিব তই কাৰ আপোনাৰ আণ্ডাৰত মানুহ আনিবি তাৰ বাপেৰে মুঠো কৰিবি এইটো মোৰ প্ৰয়োজন নহয় কাৰ বাপেৰে মুঠো কৰিবলৈ এটা ঘূৰি দিবলৈ প্ৰয়োজন নহয় শুনিল তই শুনিল তই মানুহখিনি তই আনিছ শুনিল তোৰ আণ্ডাৰত মানুহখিনি আহিছে নহয় কেলে আনিছিলি মানুহখিনি তইতো জানো তইতো জানো যে মই তোক যেতিয়া প্ৰথম পৰা শুনিছিলো শিৱসাগৰলৈ তই কাৰ আহিছ কাৰ লগত কথা পাতি আহিছ এইবিলাক তেতিয়া মই তোক সুধিছিলো কথাটো শুনিলো আগত প্ৰথম মই চিনি নাপাওঁ আমাৰ কথাবিলাক একদম স্পষ্ট উজনি অসমত কোনো কাৰণতে মিয়াৰ দপদপনি নচলিব এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব তাৰ কাৰণে আমি কাম কৰিছোঁ ইতিমধ্যে নামনি অসমৰ দৰে উজনি অসমতো আমাৰ মিয়াৰ আগ্ৰাসন হৈছে আমি উজনি অসম বচাব লাগিব আৰু বচাব লাগিবৰ কাৰণে আজি আপুনি এমাহ ধৰি উজনি অসম বা সন্দেহযুক্ত নাগৰিক আমি খেদি দিয়া এটা আমি অভিযান আৰম্ভ কৰিছোঁ আৰু আজি ঠিক তেনেধৰণে জাতীয় সংগ্ৰামী সেনা অসমৰ বীৰ ৰাছিদ সেনাই আমি এটা খবৰ পালোঁ যে মানকাছৰৰ পৰা এখন বাছত প্ৰায় 50জন সন্দেহযুক্ত নাগৰিকে শিৱসাগৰলৈ আহি আছে আৰু আমি পুৰণিফিত গাড়ীখন ৰখাই আমি গম পাওঁ গোটেইকেইজন সন্দেহযুক্ত নাগৰিক ইতিমধ্যে তেওঁলোকক আমি টালি টোপোলা বান্ধি পুনৰ মানকাছলৈ ঘূৰি যাবৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব এইটো স্পষ্ট কথা আৰক্ষীক খবৰ দিছোঁ জয়সাগৰ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া আহি আছে তেওঁ কি বিচাৰ কৰিব আমি তেওঁলোকে অপেক্ষা কৰিম কিন্তু আমাৰ কথা স্পষ্ট উজনি অসমত কোনো কাৰণতে এটাও মিয়াৰ দপদপনি নচলিব আমি থকালৈকে অন্ততঃ মিয়াৰ দপদপনি ইয়াত হ'বলৈ নিদিওঁ আমি গম পাইছোঁ কোনোবাই মুকেশ বুলি কৈছে কোনোবাই আপোনাৰ অনা অসমীয়া এটা মাতিছে মাৰোৱাৰী কোনোবা অনা অসমীয়া আমি তাৰ ওপৰতো ব্যৱস্থা ল'ম এখিনি গৈ লওক অহাকাইলৈ তাৰ ওপৰতো ব্যৱস্থা লোৱা হ'ব আপোনালোক ক'ৰ পৰা আহিছিলে আৰু ক'ৰ পৰা আহিছিলে ক'লৈ আহিছিলে আমালোকে মানকাছাৰৰ পৰা শিৱসাগৰলৈ আহিছোঁ ইয়াতে আমালোকক কৈছে শ্বিলঙৰ পৰা মহাজনে যে আমাৰ এই শিৱসাগৰত শ্বিলঙৰ মহাজনে ইয়াতে সুধিছে যে আহিব লাগে মোৰ ইয়াতে ষ্টেডিয়ামত কাম চলি আছে তো তোমালোকক কামটো কৰিব লাগে তো আমালোকক কামটো ঠিকা দিয়া নাইকিয়া মাষ্টাৰ ৰেলৰ কাম কৰিব বিচাৰিছে এই যে শিৱসাগৰত যিটো ৰুদ্ৰসাগৰত এইটো ষ্টেডিয়াম চলি আছে এইটোত মাতিছে আমালোকে কোনে পঠাইছিলে মানে এই যে মুকেশ ইয়াত ইঞ্জিনিয়াৰ হয় তেওঁৰ লগত আগত কাম কৰিছিল কেইজন মানুহে কাম কৰাৰ পাছত চিনা পৰিচয় আছিল তেওঁলোকৰ লগত তো সেইকাৰণে তেওঁলোকক কল কৰিছে যে মানুহ লাগে আমাৰ ইয়াতে কাম কৰিব লাগে তো সেইকাৰণে আমালোকে আহিছোঁ ক'ৰ পৰা আহিছে মানকাছাৰৰ পৰা আহিছোঁ কিমানজন আহিছিল আপোনালোক 47 তাত কোনে পঠাইছে তোমালোকক তাৰ পৰা কোনে পঠাই নাইকিয়া 4-5জন মানকাছাৰৰ পৰা বাহাৰুল ইছলাম আমাৰ দেউতাক হয় মোৰ দেউতাক হয় বাহাৰুল ইছলাম আৰু ইয়াৰ পৰা কোনে মাতিছিলে ইয়াৰ পৰা মুকেশ সুনীল বিজয় তেওঁলোক কি হয় তেওঁলোকৰ সাইট ইনচাৰ্জ সাইট ইঞ্জিনিয়াৰ হয় তেওঁলোকে আপোনালোক আছে সব আছে আধাৰ কাৰ্ড পেন কাৰ্ড আই কাৰ্ড সব আছে তেওঁলোকৰ সবৰে আছে কাম কৰিব এইকাৰণে আমি কাম কৰিব আহিছোঁ তাতে মোৰ ঘৰ মানকাছৰ থানা মানকাছৰ আমি টোটাল 47 আহিছোঁ সুনীল সিং সেই কোম্পানীৰ মানুহ কোম্পানীৰ মেনেজাৰ হয় এই যে ষ্টেডিয়াম যে হৈ আছে তাতে কাম হাজিৰা কাম কৰোঁ আমি তাত এতিয়া যদি আপোনালোকে ইয়াত কাম কৰিব নিদিয়ে যে উজনি অসমত কাম কৰিব নোৱাৰা আমি গুচি যাম আপছত আমি গুচি যাম হয়নে নহয় কিন্তু আমি জবৰদস্তি অহা নাই আমি নাজানো অলপ শুনিছোঁ উজনি অসমৰ লোৱাৰ অসমৰ মানুহ আহি কাম কৰিব নোৱাৰে হয়নে নহয় মিয়া মানুহ আমিতো মিয়া নহওঁ আমি দেশী অসমীয়া শুনক আচ্ছা ঠিক আছে যি হওক শুনক কওঁ তেনেহ'লে যদি আপত্তি থাকে
তেনেহ'লে আমি গুচি যাম যেনেকৈ আহিছোঁ তেনেকৈ আমাৰ জবৰদস্তি নাই শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট